যোৱা নিশা আমাৰ এলপি স্কুলৰ খিৰিকী ভাঙিছে, আলমাৰি ভাঙিছে আৰু নষ্ট কৰিছে আৰু গৰু মাৰিছে আৰু গাঁৱৰ ধান খাইছে। নমস্কাৰ। প্ৰথমতে আপোনালোকক মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আমাৰ স্কুলত যোৱা নিশা হাতী কেইটা আহিছে নাজানো আৰু আহি দুখন খিৰিকী ভাঙি দিলে। ভাঙি আনি ভিতৰত থকা যিখিনি কিতাপ পত্ৰ এইবিলাক নষ্ট কৰিছে। ফিল্টাৰ দুটামান ভাঙিছে আৰু কিতাপ পত্ৰবিলাক গোটেই মানে পানীৰে জিকাই দিছে আৰু ফিল্টাৰত পানী আছিল বধ কৰোঁ, সেইখিনি গোটেই নষ্ট কৰিছে। ইয়াৰ ফলত আমাৰ যথেষ্ট ক্ষতি হৈছে। তাৰপিছত ল'ৰা ছোৱালীবিলাকৰ অলপ শিক্ষাদান দিয়াত অসুবিধা হৈছে। আৰু গুণোৎসৱ যিহেতু সমাগত, গুণোৎসৱৰ আগতে আমাৰ যিখিনি আমি কিছুমান ফ্লেক্স বনাইছিলোঁ, কিছুমান আৰু পুৰণা ফ্লেক্সো আছিল, সেইবিলাক মানে ভাঙি চিঙি নষ্ট কৰিছে। তাৰোপৰি ৱালটো দুবাৰমান ঢেক্কা মাৰিছিল, কিন্তু ৱালবিলাকো ফাটি আছে। মোৰ ওচৰতে এই বিদ্যালয়ৰ ওচৰতে যতীন ৰায় নামৰ এজন মানুহৰ মানে ধান প্ৰায় 20-25 মান খাই পেলাইছে। আৰু ওচৰৰে আৰু এজন মুকুল কলিতা নামৰ এজন মানুহৰ গৰু এটা হাতীয়ে একেবাৰে মাৰি পেলাইছে। দিনক দিনে বৃদ্ধি হৈছে। আৰু হাতীৰ যিটো সমস্যা, গাঁওবাসী মোটামুটি প্ৰায় শুবই নোৱাৰে, এনেকুৱা কণ্ডিশ্যন আহিছে। মানে ইয়াতো বিলাক যথেষ্ট ক্ষতি হৈ আছে আৰু মানুহবিলাকে বেলেগ কাম কৰিবই নোৱাৰা হৈ গৈছে, যিটো হাতীৰ উপদ্ৰৱ। ইয়াৰ ক্ষেত্ৰত মানে চৰকাৰে ষ্টেপ ল'লে ৰাইজে নিশ্চয় সুখী হ'ব।